হয় নমস্কাৰ। প্ৰথমে আপোনালৈ আমাৰ স্থান পৰিচালনা সমিতিৰ তৰফৰ পৰা আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আজি কাৰ্যসূচী আপোনালোকৰ আগত কিদৰে প্ৰকাশ কৰিম, এক অতুলনীয় কাৰ্যসূচী। আমি যেনেদৰে আশা কৰিছিলোঁ, আশা কৰাতকৈ আমি যথেষ্ট পৰিমাণে আমি সুখী। যিহেতু সুখী এই কাৰণে যে আমি 1956 চনৰ পৰাই আমাৰ দেউতাহঁতৰ দেউতা মানে আমাৰ ককাহঁতে আমাক ইয়াত গৰখীয়া সকাম পাতি আহিছে। আমি সময়ৰ লগত সোঁত মিলাই, সময় পৰিৱৰ্তনশীল যিহেতু সময়ৰ গতিশীলতাৰ মাজত আমি সময়ৰ লগত একগোট হৈ আমি সকামটো অলপ পৰিৱৰ্তনশীল হ'ল। আমাৰ তেতিয়া কল আৰু পিঠা দি সকাম কৰা হৈছিলে। মানুহৰ ভক্তও অলপ কম আছিলে, কিন্তু ৰাস্তা পদূলি এতিয়া হ'ল যিহেতু আমি এতিয়া কল পিঠা দি শৰাইখন দিয়াৰ পাছতো আমি সমূহীয়াকৈ আপোনালোকে এতিয়া দেখিছে হৰিনাম হৈ আছে, হৰিনামো লোৱা হয়, সমূহীয়াকৈ আমাৰ সকামটো মানে পতা হয়। ইয়াত ভকত বুলি ক'লে আপুনি এটা কথা আমি ক'ব লাগিব, ভকত বুলি ক'লে আমাৰ অসমখনৰ কথা ক'ব লাগিব। শদিয়াটো ধুবুৰী আমাৰ আপুনি ধৰক আজি আমাৰ গুৱাহাটীৰ পৰা মানুহ আহিছে, আমাৰ লখিমপুৰৰ মানুহ আহে, এইফালে আমাৰ ঢলা মানুহ আহে, আমাৰ ডিব্ৰুগড় তিনিচুকীয়া এইবিলাকতো আছে, আমাৰ স্থানীয় উপকণ্ঠ অঞ্চলৰ প্ৰায় মানুহ আহে, মানে অসমৰ প্ৰায়ভাগ মানুহে আহে। কি কৈছে পুৱাৰ ভাগৰ পৰা আমাৰ কাৰ্যসূচী কেইবাটাও বৃহৎ কাৰ্যসূচী আছিল। আমাৰ প্ৰথমতে আমি যিহেতু বনাঞ্চলৰ মানুহ, আমি প্ৰথমেই ইয়াত পৰিৱেশ নিৰ্বাসন কাৰ্যসূচী আমি ৰাখোঁ। পৰিৱেশ নিৰ্বাসনৰ পাছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি লওঁ। যিহেতু আপোনালোকে জানি গছ থাকিলে মানুহ থাকিব। আমি সংবাদ মাধ্যমৰ যোগেদি আমি আটাইকে গছ পুলি ৰুবলৈ অনুৰোধ কৰিছোঁ, গছ নাকাটিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ পাছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী হ'ল। তাৰ পাছতে আমাৰ মৈৰামৰা সত্ৰ সত্ৰাধিকাৰ প্ৰভু মাণিক চন্দ্ৰ মহন্ত ডাঙৰীয়া আমাৰ নাম প্ৰসংগ হ'ল। তাৰ পাছতে আমাৰ গীতা আৰু ভাগৱত পাঠ হ'ল। আৰু এতিয়া বৰ্তমান চলি আছে আমাৰ সমূহীয়া ৰাজহুৱা হৰিনাম। নিশালৈ আছে, আমাৰ নিশালৈ ভাওনা কাৰ্যসূচী আছে। এখন ভাওনা আমাৰ এই গাঁৱৰে সদাশয় ব্যক্তি আমাৰ শ্ৰী নন্দেশ্বৰ দাস আৰু তেখেতৰ পৰিয়ালবৰ্গই এভাগী ভাওনা আগবঢ়াইছে। ভাওনাভাগী তেখেতৰ পৰিয়ালবৰ্গ হৈ তেখেতৰ এটা ঘৰুৱাজনিত সমস্যাৰ কাৰণে আগবঢ়াইছে। আৰু এই ভাওনাভাগী কৰিব আমাৰ আই সতীয়াকে এটা নাট্যগোষ্ঠী, আমাৰ গাঁৱৰে এটা নাট্যগোষ্ঠী।